ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন। প্ৰথমতে আমি সিলেবাসখন চাব লাগিব। প্ৰথম আমি সিলেবাসখন চালো, সিলেবাসৰ যিখিনি কি পইণ্টছ আছে, সিলেবাসত যিখিনি লিখা আছে সেই অনুযায়ী আমি পেপাৰখন চাব লাগিব। পেপাৰত বহুত বস্তু দিয়া থাকে। সফলতা লাভৰ আগ্ৰহে আমাক ওপৰলৈ আগবাঢ়ি যোৱাত সহায় কৰে আৰু এই সফলতা লাভৰ বাবে আমি কিছু কষ্ট, কিছু সাধনা, কিছু ত্যাগ আৰু কিছু মেধাৰ জৰিয়তে কাম কৰিব লগা হয়। নমস্কাৰ জনাইছোঁ আৰু ডেমক্ৰেচি লাইভৰ এই ষ্টুডিঅ'ৰ পৰা এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ লগত এগৰাকী প্ৰতিভাৱান যুৱক আছে আৰু তেওঁৰ নামৰ পিছত শেহতীয়াকৈ আন এক বিশেষণ সংলগ্ন হৈছে। শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ যি পৰীক্ষা, এই APSC 2022 সফলতা লাভ কৰি শেহতীয়াকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেওঁ এক বিশেষ পদবীৰ বাবে বাছনি হৈছে। আৰু এয়া হ'ল ধনদীপ ডেকা, স্বাগতম জনাইছোঁ। নমস্কাৰ দাদা। অভিনন্দন জনাইছোঁ। আৰু তোমাৰ বিগত সময়ছোৱাৰ যিখিনি সাধনা, সেই সাধনাই যিটো আমাক কাম দিয়া বুলি কোৱা হয় আৰু তাৰ ফলত আজি তুমি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হ'বলৈ সক্ষম হৈছে। এতিয়া এই প্ৰক্ৰিয়াটোৰ বাবে প্ৰস্তুতি কেতিয়াৰ পৰা আছিলে? এই প্ৰক্ৰিয়াটোৰ প্ৰস্তুতি মোৰ যেতিয়া বিটেক কমপ্লিট হৈছিলে 2018ত, তাৰ পিছৰ পৰাই মই কোচিং লৈছিলোঁ। মই এখন ভাল ইনষ্টিটিউটত কোচিং লোৱাৰ পিছৰ পৰাই মই পঢ়া ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়াৰ পৰাই জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে। আচ্ছা, প্ৰস্তুতিখিনি কোনটো পৰ্যায়ত বা কেনেকৈ আগবঢ়াই নিব লাগে আচলতে? প্ৰস্তুতিটো এতিয়া এনেকুৱা নহয় যে সকলোৰে সৰুৰ পৰাই ড্ৰিম থাকে এনেকুৱা APSC বা UPSC এক্সাম দিয়াৰ। মোৰ ষ্টাৰ্ট হৈছিলে মই যেতিয়া 7th ছেমিষ্টাৰ আছিলোঁ বিটেক কৰি থকাৰ সময়ত। সেইখিনি সময়ত মোৰ মানে এটা ইণ্টাৰভিউ চাইছিলোঁ তেনেকুৱা ধৰণৰে। UPSC টপাৰ এজনে আমাৰ অসমৰ পৰাই পাইছিলে, তেখেতৰ এটা ইণ্টাৰভিউ চাইছিলোঁ। তাৰ পৰাই মই অকণমান মটিভেট হৈছিলোঁ। তাৰপিছত মই চিলেবাছখন চালোঁ। চিলেবাছখন চাই তেওঁ গোটেই প্ৰক্ৰিয়াটো মই গম পালোঁ কেনেকৈ কি পৰীক্ষাবোৰ হয়। তেতিয়াৰ পৰা মোৰ ষ্টাৰ্ট হোৱা ইণ্টাৰেষ্টটো বাঢ়িল। আৰু যিহেতু তোমাৰ ছায়েন্স বেকগ্ৰাউণ্ড আছিলে, বিটেক ইঞ্জিনিয়াৰিং, গতিকে ইয়াত যিহেতু প্ৰশাসনিক বিষয়, গতিকে ইয়াত যিখিনি পৰীক্ষাৰ ছাবজেক্টবিলাকত তেনেকৈ ইঞ্জিনিয়াৰিং ক'ৰবা হিষ্ট্ৰী, ক'ৰবা ইকনমিক্স, তো তোমাৰ ছাবজেক্ট কোনখিনি আছিল আৰু ইঞ্জিনিয়াৰিং বা ছায়েন্স বেকগ্ৰাউণ্ডৰ এগৰাকী ষ্টুডেণ্টৰ বাবে এইটো কোপ আপ কৰাটো কেনেকৈ সম্ভৱ হ'ল বা আনুষ্ঠানিক শিক্ষা ক'ৰবাত আৰু বিশেষ প্ৰশিক্ষণ লোৱা গৈছিল? হয়, মই আপোনাক কোৱাৰ দৰে মই কোচিং লৈছিলোঁ। কোচিংটো এইটো কাৰণে লৈছিলোঁ কাৰণ ছায়েন্স বেকগ্ৰাউণ্ডৰ কমপ্লিটলি ছাবজেক্টবোৰ কমপ্লিট ডিফাৰেণ্ট হয় আৰু APSC বা UPSC দিব লাগিলে ইয়াৰ ছাবজেক্টবোৰ কমপ্লিটলি ডিফাৰেণ্ট হয়। সেইটো কাৰণে মই কোচিংটো ল'লোঁ। কোচিঙত মই যিখিনি বেচিক কনচেপ্ট সেইখিনি মই বুজিব পাৰিলোঁ আৰু কোচিঙে মোক সেইখিনি বহুত হেল্প কৰিছিলে। মই নকওঁ যে কোচিঙে হেল্প নকৰে, চেল্ফ ষ্টাডি দিও হয়, কিন্তু মোৰ ক্ষেত্ৰত মই কোচিংটো ল'ব লগা হৈছিল কাৰণ মোৰ অকণমান দিগদাৰ হৈছিলে। মই যদিও কিতাপবোৰ কিনি আনিছিলোঁ, নিজে পঢ়িব ট্ৰাই কৰিছিলোঁ, অকণমান বুজাত কনচেপ্টবোৰ দিগদাৰ হৈছিলে। সেই কোচিঙে সেইখিনি মোক হেল্প কৰিছিলে। আৰু যিহেতু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কথা বহুত জড়িত থাকে, গতিকে সেই তথ্যখিনি আমি কোনখিনি উৎসৰ পৰা পাব পাৰোঁ? যিটো ইণ্টাৰনেট যথেষ্ট এভেইলেবল হৈছে, বাতৰি কাকতৰ কথা আছে, গতিকে এই প্ৰিপেয়াৰেশ্যন চবৰ এটা দিনৰ কথা যদি ধৰি লওঁ, আমি এটা দিনত কোনখিনি কেনেকৈ অধ্যয়ন কৰা হয়, কি কি বিষয় আগবঢ়াই লৈ কৰা হয়? হয়, এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কথা যদি মই কওঁ, বেছিকৈ নিউজ পেপাৰ পঢ়াটো বেছি ভাল। নিউজ পেপাৰ পঢ়াটো কিয় ভাল? নিউজ পেপাৰত কমপ্লিটলি এটা ডিটেইল ৱেত লিখা থাকে বস্তুবোৰ। আমি সেই নিউজ পেপাৰ পঢ়িলে আমি এনচাৰ ৰাইটিঙতো বহুত হেল্প হয়। যদি আমি এখন ভাল নিউজ পেপাৰখন পঢ়োঁ, আছাম ট্ৰিবিউনত ধৰি লওক মই পঢ়িছিলোঁ, আছাম ট্ৰিবিউনখন পঢ়িলে মানে তাতে যিখিনি এডিটৰিয়েল পাৰ্টত যিখিনি বস্তু দিয়া থাকে, ডেইলি তাতে ভাল ভাল বস্তু দিয়া থাকে, ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আপডেট থাকে, সেইবোৰ পঢ়িলে এনচাৰ ৰাইটিঙতো ভাল হয় আৰু কাৰেণ্ট এফেয়াৰ্ছ এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় APSC বা UPSC কাৰণে। এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া পেপাৰখন পঢ়াৰ কথা কোৱা গ'ল যে পেপাৰ এখন পঢ়াৰ বা কাকত এখন পঢ়াৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত তাৰ কাৰেণ্ট এফেয়াৰ্ছ এটা ডিটেইল এনালাইচিছ থাকে। এতিয়া পঢ়িব কেনেকৈ লাগিব? যে পেপাৰখন পঢ়ি এনেকৈ হেডিং আছে, এইটো পঢ়িব কেনেকৈ লাগিব বা ক'ৰবাত পঢ়ি তাত থকা তথ্যবিলাক মই এখন নোটবুকত টুকি যাম নেকি? এই ডিটেইল কথাখিনি অকণমান। প্ৰথমতে আমি চিলেবাছখন চাব লাগিব।
প্ৰথম আমি চিলেবাছখন চালোঁ চিলেবাছৰ যিখিনি কি পইণ্টছ আছে চিলেবাছত যিখিনি লিখা আছে সেই অনুযায়ী আমি পেপাৰখন চাব লাগিব পেপাৰত বহুত বস্তু দিয়া থাকে গোটেইবোৰ আমাৰ কাৰণে লাগতিয়াল নহয় বহুত বস্তু দিয়া থাকে আমি যদি চিলেবাছখন ভালকৈ পঢ়োঁ সেইকাৰণে মানুহে প্ৰথমতে চিলেবাছখন ভালকৈ পঢ়িব লাগিব ল'ৰা ছোৱালীসকলে চিলেবাছখন পঢ়াৰ পিছত তেওঁলোকে নিজে গম পাব যে কোনখিনি বস্তু আমি নিউজ পেপাৰৰ পৰা ওলাব লাগে প্ৰথম দিনাও দিগদাৰ হ'ব পাৰে ছেকেণ্ড দিনাও দিগদাৰ হ'ব পাৰে সেনেকৈ পঢ়ি গৈ থাকিলে এমাহমান পিছত তেওঁ ফেমিলিয়াৰ হৈ যাব নিউজ পেপাৰলৈ যে কোনখিনি বস্তু আমি পঢ়িব লাগে কোনখিনি আমি এলিমিনেট কৰিব লাগে সেইখিনি অৰ্থাৎ মই বুজি পালোঁ যিটো এটা গোটেই অভাৰঅল যিটো কুৱেশ্যন কনচেপ্ট যিটো থাকে যে কি কুৱেশ্যন আহিব কি কথা আহিব যিটো এইটো এটা মেনেজমেণ্টৰ বিষয় এটা যে মই এনেই দিন ৰাতি পঢ়ি থাকিলেও মই APSC নাপাওঁ আচলতে গতিকে এইটো এটা ভাল বিষয় এটা উত্থাপন হ'ল যে আমাৰ কোনখিনি প্ৰশ্ন আহিব আৰু আল্টিমেটলি মই প্ৰশ্নৰে উত্তৰ লিখিব লাগিব গতিকে প্ৰথমতে প্ৰিপেৰেশ্যনৰ প্ৰথম স্তৰ হিচাপে ধনদীপ ডেকাই আমাক আজি কোৱা মতে যে প্ৰথমতে কুৱেশ্যনৰ কি আহিব পাৰে এনেকুৱা এটা অভাৰঅল থিংকিং এটা কৰি ল'ব লাগিব যে প্ৰশ্ন এনেকুৱা হ'ব পাৰে বা উত্তৰবিলাক এনেকুৱা হ'ব পাৰে তাৰপিছত ক্ৰমান্বয়ে আমি আগবাঢ়ি যাব পাৰোঁ এতিয়া আমি হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি আমি চাব পাৰোঁ আগৰ যিবিলাক কুৱেশ্যন আহিছিলে তেতিয়াও আমি আইডিয়া এটা ল'ব পাৰিম যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে তেতিয়াও বহুতখিনি সহায় হয় আচ্ছা এনচাৰিঙৰ সময়ত ইয়াত কোনকেইটা দিশত যেতিয়া লিখিত হয় পৰীক্ষাত কোনকেইটা দিশত এটা গুৰুত্ব দিব লাগে কাৰণ যিহেতু তেনেকুৱা উত্তৰ লিখি পৰীক্ষক সন্তুষ্ট হোৱাৰ পিছতে তোমালোকৰ এইটো সফলতা আহিলে এতিয়া তোমালোকৰ সেই প্ৰশ্নটো এটা আমি ৰাইট কুৱেশ্যন বুলি ভাবোঁ যে মই এনেকৈ লিখিছিলোঁ অৰ্থাৎ মই যাতে পৰীক্ষকক সন্মোহিত কৰিব পাৰোঁ বা মই মানে বেছি দীঘল প্ৰশ্নবিলাকো মই এনেকৈ আগবঢ়াই নিছিলোঁ বা এনেকৈ কৰিছিলোঁ বা বহীখন মই ইমান চাফ চিকুণকৈ লিখিছিলোঁ এই ভিতৰৰ কথাখিনি অলপ যিখিনি ক'ব পাৰি আৰু হয় হয় এই পেপাৰত এটা কুৱেশ্যন 20টা কুৱেশ্যন থাকে এখন পেপাৰত 20টা কুৱেশ্যনত 10টা কুৱেশ্যন থাকে 10 মাৰ্কৰ যিটো আমি 150 ৱৰ্ডত লিখিব লাগে 150 ৱৰ্ডছত লিখিব লাগে বাকীখিনি আমি 10টা কুৱেশ্যন 250 ৱৰ্ডছত লিখিব লাগে তাতে আমাৰ নিৰ্ধাৰিত পেজ দিয়াই থাকে APSCৰ যিটো মেইনছ এক্সাম হয় তাতে আমাৰ কুৱেশ্যনটো দিয়া থাকিব তাৰপিছত 10 মাৰ্কৰ কাৰণে 2খন পেজ দিয়া থাকে আৰু 15 মাৰ্কৰ কাৰণে 3খন পেজ দিয়া থাকে তো আমি সেইখিনি পেজৰ ভিতৰতে আমি যদিও আমাৰ বহুত নলেজ থাকিব পাৰে সেই কুৱেশ্যনটোৰ ওপৰত কিন্তু আমি লিমিটেড ৱৰ্ডত সেইখিনি পেজৰ ভিতৰতে আমি লিখিব পাৰিব লাগিব অৰ্থাৎ আৰু এটা কথা মই বুজি পালোঁ যে মই যদি এটা নোটছ 10 পৃষ্ঠা বা 15 পৃষ্ঠাৰ নোট দীঘল নোট মুখস্থ কৰি গৈছোঁ সেই মুখস্থ বিদ্যাৰে মোৰ তাত কামটো নিদিব মুখস্থ বিদ্যাৰে হয়তো কিছুমান তথ্য মই অৱগত হ'ব লাগিব কিন্তু এইটো এটা ভিতৰৰ তথ্য ভাল তথ্য হয়তো মই আগতে মানে অৱগত হোৱা নাছিল বহুতে যে তাত 15 নম্বৰৰ কাৰণে 3খন পেজ দিব বা 10 নম্বৰৰ কাৰণে 2খন পেজ দিব তাৰমানে এইটোৱে বুজাইছে যে এইখিনিৰ বিষয়তে তুমি তোমাৰ কথাখিনি তাত লিখিব লাগিব 10 নম্বৰৰ প্ৰশ্ন এটা মই যদি 20 পৃষ্ঠা মুখস্থ কৰি যাওঁ তাত লিখিব গ'লে তাত 3টা পৃষ্ঠা লিখোঁতে শেষ হৈ যাব অৰ্থাৎ এইটোৰ পৰা এইটোৱে বুজিলোঁ সেই নিৰ্দিষ্ট ষ্টুডেণ্টগৰাকীৰ উক্ত বিষয়বস্তুৰ ওপৰত এটা অভাৰঅল এটা নলেজ থাকিব লাগিব যিটো এটা গ্ৰাফছ বুলি কোৱা হয় যে মই এই বস্তুটো বুজিবলৈ চেষ্টা কৰিছোঁ আৰু নিজে বুজি লিখিব লাগিব অৰ্থাৎ যে তেনেকৈ উত্তৰ লিখিব লাগিব পঢ়ি থকা সময়ত তেনেকৈ পঢ়িব লাগিব তেনেকৈ অনুশীলন কৰিব লাগিব যে আমি উত্তৰ এনেকৈ লিখিব লাগিব গতিকে আমি এই বিষয়বস্তুটো মই অৱগত বা বোধগম্য হৈ লাগিব প্ৰস্তুতি চলাই থকা সময়ত এনেকৈ 3টা পেজ 2টা পেজ এনেকুৱা প্ৰস্তুতি মানে লিখি চোৱা হৈছিলে হয় হয় সেইটো এনচাৰ ৰাইটিং আমি কৰিব লাগে এনচাৰ ৰাইটিং আমি ঘৰতো কৰিব পাৰোঁ আৰু ঘৰতো কৰিব লাগিবই আৰু লগতে আমি কোচিং চেণ্টাৰবোৰত আমি মক টেষ্ট দিব পাৰোঁ মক টেষ্ট বুলি কয় মক টেষ্ট দিব পাৰোঁ তাতে গৈ আমি এটা এক্সামৰ নিচিনা এটা এনভাইৰনমেণ্ট আমি প্ৰি এনভাইৰনমেণ্ট এটা আগতে হৈ যায় তাতে পাই যাওঁ তাতে যদি আমি এনেকৈ মক টেষ্ট দিওঁ তেতিয়া আমাৰ বহুতখিনি প্ৰেক্টিচ হৈ যায় আমি প্ৰেক্টিচ কৰিবই লাগিব কাৰণ যদি আমি পঢ়ি বহুত পঢ়িব পাৰোঁ আমি পঢ়ি আছোঁ বা মেমৰাইজ কৰি আছোঁ বা কনচেপ্ট বুজি আছোঁ কিন্তু আমি প্ৰেক্টিচ নকৰোঁ যদি আমি ফাইনেল গ্ৰাউণ্ডত দিগদাৰ হ'ব আমাৰ হয় প্ৰেক্টিচ মেক্স এ মেন বা মেক্স এ ওমেন পাৰফেক্ট এই কথাটো কৈ থকা হয় গতিকে ধনদীপ ডেকাৰ উত্তৰৰ পৰা APSCত সফল হোৱা এইগৰাকী ধনদীপ ডেকা নামৰ প্ৰতিভাৱান আমাৰ ছাত্ৰ এতিয়াতো বিষয়া আৰু এই মুহূৰ্ততে এটা চাকৰিত নিয়োজিত হৈছে সেই তথ্য আমি খন্তেক পাছত দিম গতিকে আপুনি কিমান দিন ৰাতি পঢ়ি আছে তাতকৈও কেনেকৈ পঢ়িছে বা কিমান মেনেজমেণ্টত পঢ়িছে কিমান অৱগত হৈ পঢ়িছে যে মই কোনখিনি কি কাম কৰি আছোঁ এইটো অৱগত হোৱাটো অতি জৰুৰী গতিকে সেই লিখা বস্তুটো পৰীক্ষা হলত গৈ নহয় আগতীয়াকৈ সেই প্ৰেক্টিচ কৰিব তাৰমানে কষ্ট কৰিব লাগিব এতিয়া এই পাৰ্টটোত আহিছোঁ এতিয়া যিহেতু ধনদীপ ডেকা তুমি এতিয়া অলৰেডি অসম চৰকাৰৰ এগৰাকী বিষয়া হিচাপে বা এগৰাকী চাকৰিত নিয়োজিত ব্যক্তি জনতা ভৱনত বা সচিবালয়ত গতিকে তাৰ মাজতো অধ্যয়নটো সম্ভৱ হৈছিলে গতিকে কষ্ট যে আমি কৰিব লাগিব
সেই বস্তুটো হয়তো তোমাতকৈ আৰু ভাল উপলব্ধি কৰা মানুহ ওলাব, কিন্তু তুমিও উপলব্ধি নিশ্চয় কৰিছা। গতিকে চাকৰি, এইফালে তোমাৰ এটা মনোযোগ আগ্ৰহ যে এইটো পাব লাগিব, সেই দুইটা কেনেকৈ বেলেঞ্চিং হৈছিল? বেলেঞ্চিং মোৰ যিটো নতুন চাকৰিত জইন কৰিলোঁ, এইটো মোৰ 8 মান্থছ হৈছে। সেইখিনি সময়তে মোৰ মেইনছৰ এক্সামো আছিলে। মোৰ জইনিং হৈছিলে জুনত আৰু মেইনছৰ এক্সাম আছিলে 8, 9, 10 জুলাই। সেইখিনি সময়ত নতুনকৈ জইন কৰিছিলোঁ, মোৰ ছুটিও তেনেকৈ দিয়া নাছিলে, 2 দিন আগৰ পৰা ছুটি পাইছিলোঁ। সেইখিনি মই নিজে মেনেজ কৰিলোঁ, মানে দিনত অফিচ কৰোঁ বা কাম কৰোঁ, ৰাতি গৈ যিখিনি টাইম পাওঁ সেইকেইদিন মই ভাবি লৈছিলোঁ যে মই 6 to 7 আৱাৰ্ছ বা 6 আৱাৰ্ছে মই শুম, বাকী টাইমখিনি মই অলপ সময় মই এনেই নেখেদাওঁ। অফিচৰ কামখিনিও মই জাষ্টিফাইড কৰিব লাগিব, কামখিনি কৰিবই লাগিব অফিচৰ কামখিনিও, আৰু লগতে মই পঢ়াখিনিও কণ্টিনিউ কৰিছিলোঁ। ঘৰত আহি সেইকেইদিন মোৰ ঘৰৰ মানুহে মোক হেল্প কৰিছিলে, মোৰ মা আছিলে মোৰ লগত, মোৰ বনোৱা মেলা তেনেকুৱা ইমান অসুবিধা হোৱা নাছিল। অৰ্থাৎ লক্ষ্য প্ৰাপ্তিৰ যিটো হাবিয়াস পূৰণ কৰিবলৈ হ'লে এগৰাকী ব্যক্তিৰ যিটো আগ্ৰহ, এই আগ্ৰহেই অন্যতম বিষয়। যে তুমি দিনত চাকৰি কৰা বা ৰাতি আহি অধ্যয়ন কৰা, কিন্তু তোমাৰ লক্ষ্য কি আছিল? আগ্ৰহ এটা আছিলে যে মই APSC হ'বলৈ গৈছোঁ। যে এনে আৰু নাই দিনটো ভাগৰিছে, ক'ত পঢ়িম আৰু, তেনেকৈ কৰিলে নহ'ব কথাবিলাক। গতিকে সেই আগ্ৰহ লাগিব আৰু সেই কষ্ট বা সেই মানসিকতা। গতিকে সেইখিনি সময়ত সেই যিটো কষ্ট, যে কম সময় পোৱা হৈছিলে বা কি এনেকুৱা, তথাপিতো তাৰ যিটো ত্যাগ, সেই ফলটো আজি এনেকৈ পোৱা গ'ল। আজি আমি এটা সাক্ষাৎকাৰ লোৱাৰ সুযোগ পালোঁ বা এই কথাখিনি এটা আগবঢ়াই দিলোঁ। এতিয়া আমি কোনটো বিষয়ত চিলেক্ট হৈছে এই তথ্যটো অলপ কৌতূহলত ৰাখিছোঁ। অলপ ফ্লেশ্ববেক কৰি তোমাৰ স্কুলিংখিনি এবাৰ জানি লওঁ। প্ৰাইমাৰী স্কুলৰ পৰা এটা কৃতজ্ঞতা হ'ব, কাৰণ সেই শিক্ষকসকলে দিয়া, শিক্ষাগুৰুসকলে বা বন্ধু বান্ধৱৰ সৈতে এনেকৈ শিকি অহা কথাবিলাকৰ পিছতহে ধনদীপ ডেকাই আজি এইটো সফলতা নিশ্চয় হৈছে। কাৰণ আগৰ একদম নলেজ জিৰ' হ'লেতো এতিয়া পচিবল নহ'লহেঁতেন। গতিকে আমি সেই বিদ্যালয়কেইখনৰ এটা স্মৰণ কৰোঁ আমি এবাৰ, প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজলৈকে অকণমান নামখিনি যদি কোৱা কেনেকৈ। হয়, মই স্কুলিং কৰিছিলোঁ ওদালগুৰি, মোৰ হোম টাউন ওদালগুৰি। ছেক্ৰেড হাৰ্ট হাইস্কুলৰ পৰা মই স্কুলিং কৰিছিলোঁ। প্ৰাথমিক বিদ্যালয় ক'ত আছিলে? তাৰ পৰাই নাৰ্চাৰীৰ পৰা কৰিছিলোঁ, ছেক্ৰেড হাৰ্ট স্কুলৰ পৰাই। নাৰ্চাৰী টু ক্লাছ 10 তাতে কৰিছিলোঁ। ইংৰাজী মাধ্যমৰ নেকি? হয়, আচ্ছা, ইংৰাজী মাধ্যমৰ আছিলে। তাৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মই গুৱাহাটীলৈ আহি বি বৰুৱা কলেজত ছায়েন্স বেকগ্ৰাউণ্ডত ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন ল'লোঁ। হায়াৰ ছেকেণ্ডাৰী বি বৰুৱা কলেজৰ পৰা কৰিলোঁ। বি বৰুৱা কলেজৰ পৰা 2014ত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত মই আজাৰাত আছে গিৰ্জানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, আজাৰাত। তাৰ পৰা মই BTech ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন মই পাছ কৰিলোঁ। তাৰপিছত আৰু এক্সাম দি গভমেণ্টৰ এইটো এতিয়া যিহেতু এনেকুৱা সফলতা হৈ গ'ল, আগৰ আমাৰ ৰিজাল্টখিনি লৈ লওঁ। মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা আছিল? মেট্ৰিকত মই ষ্টাৰ পাইছিলোঁ। ভেৰি গুড। পাৰ্চেণ্টেজ 75% আছিল। এক্সেলেণ্ট। লেটাৰ মাৰ্কছো আছিলে নিশ্চয়? হয়, 4খনত লেটাৰ আছিল। 4খনত লেটাৰ মাৰ্কছ, সুন্দৰ। আৰু HSত কিমান? HSত মোৰ 2খনত লেটাৰ আছিলে, কিন্তু পাৰ্চেণ্টেজ আছিলে 61.5। আচ্ছা। গতিকে 61 ফাৰ্ষ্ট ডিভিজন পোৱা গৈছে। আৰু ক'ৰবাত মেট্ৰিকৰ ৰিজাল্টৰ তুলনাত HSৰ সেইখিনি সময়ত ৰিজাল্টৰ সময়ত অলপ নিজকে ক'ৰবাত ভবা হৈছিল নেকি যে মই অকণমান কমি আহিলে, এইটো এনেকুৱা হৈছিলে? হয়, ভাবিছিলোঁ সেইখিনি সময়ত ভাবা গৈছিলে যে ৰিজাল্টটো মেট্ৰিকতো ভাল হৈছিলে, হায়াৰ ছেকেণ্ডেৰীত অকণমান কম হ'ল। কিন্তু তাৰপিছত মই আকৌ নিজে ভাবিলোঁ যে ইঞ্জিনিয়াৰিং কৰিম যিহেতু, তাৰ ৰিজাল্টটো ভাল কৰিব লাগিব। আৰু ইঞ্জিনিয়াৰিং মই ফাৰ্ষ্ট ক্লাছ পাছ কৰিলোঁ। ইঞ্জিনিয়াৰিং কৰাৰ পিছত আকৌ মই APSC কাৰণে পঢ়া। এইখিনি কথা এইকাৰণে সুধিলোঁ যে 75% ষ্টাৰ মাৰ্কছ বুলি কোৱা হয়। গতিকে ষ্টাৰ মাৰ্কছৰ পিছত HSৰ ছায়েন্সতো 61% পালে। বহুতে ভাবিব পাৰে সেইখিনি সময়ত ভাবিছিল যে এই ল'ৰাজন অলপ মানে নিগেটিভ লাইনত বা মানে কি আৰু ৰিজাল্ট পাতি বেয়া হ'ল বা এনেকৈ ভাবিলে নেকি। কিন্তু আমাৰ সফলতা লাভৰ বাবে মৃত্যু পৰ্যন্ত আমাৰ আচলতে সফলতা লাভৰ হাবিয়াস পূৰণৰ বাবে স্কোপ সদায় থাকে আচলতে। যে বহুতে কেতিয়াবা হতাশ হৈ যায় যে মই মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰিলোঁ, এতিয়া হৈ গ'লে মোৰ আৰু লাইফটো এনেই গ'ল নেকি। সেইসকলৰ বাবে এই কথাখিনি সুধিব বিচাৰিছোঁ যে মেট্ৰিকত 75% পালে, 4খন লেটাৰ পালে, HSতও 61% পালে। 61% বেয়া নহয়, কিন্তু তুলনামূলকভাৱে অলপ ফলাফল। কিন্তু আমি সদায় যে ছাকচেছ সদায় একে নহ'ব পাৰে, কিন্তু হতাশ হ'ব নালাগে। আৰু তাৰ কাৰণে আজি সেই হতাশ নহয়তো পৰৱৰ্তী সময়ছোৱাত BTech পঢ়িলে, তাৰপিছত আহি APSC প্ৰিপেৰেশ্যন কৰি আজি APSC ক্লিয়াৰ কৰিলে। গতিকে কেতিয়াবা আমাৰ ফলাফল ইফাল সিফাল হ'ব পাৰে, কিন্তু কেতিয়াও আমি হতাশ হ'ব নালাগে জীৱন, কাৰণ জীৱনটো মহামূল্যৱান। পৰীক্ষা এইবিলাক আমাৰ এই জীৱনৰ অলংকাৰ। মই সেই একেটা ইংগিততে এই কথাটো কৈ আছোঁ যে কেতিয়াবা ফলাফল যদি বেয়াও হয়, সেই এইদৰে ধনদীপ ডেকাৰ দৰে নাই, আমি আকৌ আগবাঢ়ি যাব লাগিব। তো আকৌ আগবাঢ়ি গ'ল, APSCত আজি উত্তীৰ্ণ হ'ল। এতিয়া
APSC এইটো কোনটো পদবীৰ বাবে কোনটো চাকৰিৰ বাবে বাছনি হৈছে এতিয়া মোৰ আসাম একাউণ্ট সাৰ্ভিসত পাইছো বিত্ত বিভাগ হয় আসাম একাউণ্ট সাৰ্ভিসত এসিস্ট্যান্ট একাউণ্টছ অফিচাৰ হিচাপে পাইছো জইনিং কেতিয়া হ'ব জইনিং এতিয়ালৈকে নটিফিকেশন ওলোৱা নাই সেইটো গম পোৱা নাই এতিয়া ঠিক আছে আৰু ইয়াতকৈ আৰু পৰৱৰ্তী সময়ত আৰু বেলেগ UPSC ট্ৰাই কৰাৰ ইচ্ছা বা আৰু তেনেকুৱা কিবা আছে নেকি আৰু হয় মোৰ মন আছে এটেম্প কৰিম UPSC লগতে মই APSCও দিম ভাল এটা এইটো বেটাৰ কেডাৰৰ কাৰণে এইবাৰ কিমান নম্বৰ ৰেংক কৰিলে ৰেংক 223 23 হয় অল আসাম 23 223 223 ন ইয়াতকৈ আৰু ভাল কৰাৰ আগ্ৰহ গতিকে এয়াই হ'ল আমি সফলতা লাভৰ বাবে আমাৰ যুঁজখন চলাই যাব লাগিব আৰু ইয়াৰ বাহিৰেও যে এগৰাকী শিক্ষাৰ্থীৰ বাবে কাৰণ প্ৰশ্নখিনি মই এনেকৈ কৰি আছোঁ যাতে সেই উত্তৰখিনি কাৰোবাক কাম দিয়ে পঢ়ি থকা সময়খিনিত যদি এনি টাইম মই তাত অধ্যয়নে যে বুজি থাকোঁ ব্ৰেইনটো এটাটো ছিষ্টেম এটা সেই ছিষ্টেমটো এনি টাইম বিজি থাকিলে সি যথেষ্টখিনি বৰ্ডম ফিল কৰিব পাৰে গতিকে পঢ়ি থকা সময়খিনিত বা তেনেকুৱা এগৰাকী ছাত্ৰই নিজক সেই যাতে পঢ়াটোৰ প্ৰতি এটা ডিটাচ অনুভৱ নকৰে কিবা এণ্টাৰটেইনিং মাধ্যম গীত শুনা তেনেকুৱা কিবা কৰিব লাগে নেকি বা তুমি কেনেকৈ সেইটো কৰিছিলা বা কৰা হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয় অকল পঢ়ি থাকিলে আপুনি বৰ হৈ যাব আপুনি কৰিছে সঁচাকৈ বৰ ব্ৰেইনে ডাইজেষ্ট নকৰিব হয় হয় আপুনি লগৰ লগত ওলাই যাবও লাগিব মই জিম কৰি ভাল পাওঁ মই ডেইলি জিম কৰোঁ মই এনেকুৱা নহয় যে মই পৰীক্ষাৰ দুদিন আগলৈকে মই জিম কৰিছোঁ তো এটা এণ্টাৰটেইনমেণ্ট বা এটা বেলেগ এটা লাইফত আপুনি অকল পঢ়াতে যদি ব্যস্ত হৈ থাকে সেইটো আপোনাৰ ডাল হৈ যাব ব্ৰেইনটো এনেকুৱা নহয় যে কিছুমানে পাৰিব পাৰে কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিল তাৰমানে পঢ়ি থকাটোতো এটা মানসিক কষ্ট মগজুৰ কষ্ট ব্ৰেইন চেলৰ কথা কিন্তু এটা যে শাৰীৰিক কচৰত বুলি কোৱা হয় এই হয়তো তুমি এইটো কৰিছা কোনোবাই ধৰ দৌৰিব পাৰে কোনোবাই ঘৰতে যোগা কৰিব পাৰে তেনেকুৱা কৰিব পাৰে আৰু লগতে গান শুনা এই ধৰণৰ আমাৰ দুই এটা তেনেকুৱা বিষয় থাকিলেও যাতে ৰিলেক্সেশ্যন এইটো এইটোতে সুধিছোঁ কাৰণ আমি জানো যে ৰাজস্থানৰ কোটা নামৰ যিখন তেওঁলোকৰ যিটো কোচিং চেণ্টাৰ তাত কিমান ছুইচাইডেল ইনচিডেণ্ট হৈ থাকে ইভিন IIT গুৱাহাটী বা এনেকুৱা বিভিন্ন আহি থাকে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত আহি থাকে গতিকে আমি একেটা ইণ্টাৰভিউতে এই কথাখিনি আমি বুজাব চেষ্টা কৰিছোঁ যে সফলতা লাভৰ বাবে যেনেকৈ আমাৰ ৰাস্তা কিন্তু শেষ হৈ যায় স্কোপ সদায় থাকে জীৱনটো মূল্যৱান সেই কথাটো আমি বুজি যেনেকৈ আমি সদায় আৰু বেটাৰমেণ্ট কৰাৰ স্কোপটো আমি গ্ৰহণ কৰিব লাগে সেইদৰে আমি নিজক এই ধৰণৰ শাৰীৰিক কচৰত বা এই ধৰণৰ মাজত ৰাখিলে কিন্তু আমাৰ যিটো বৰ্ডম ফিল বা এনেকুৱা যিটো সমস্যা নহয় আৰু যেতিয়া পঢ়ি থকা আছিলে পঢ়ি থকা বা প্ৰিপেৰেশ্যন কৰি থকা সময়ত নিগেটিভ ফিলিংছ আহে নেকি মই পামনে বাৰু না তোমাৰ ইতিবাচকে আছিলে নহয় কিয় নাপাম বা তেনেকুৱা বা অলৰেডি পোৱাসকলক আগ্ৰহ হিচাপে লোৱা হৈছিলে বা তোমাৰ আইডিয়েল পাৰ্চন আছে নেকি যাৰ কিতাপ পঢ়ি বা তেনেকুৱা বানি লৈ আগবঢ়া হৈছিলে হয় পঢ়ি থকা টাইমত বহুতখিনি তেনেকুৱা ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় কেতিয়াবা যে মোৰ ফাৰ্ষ্ট এটেম্প দিয়াৰ পিছতো তেনেকুৱা লাগিছিলে আৰু APSC আগতে কি হৈছিলে বছৰে তেনেকুৱা পৰীক্ষা হোৱাও নাছিল এতিয়া কিন্তু অলপ ট্ৰেন্সপাৰেণ্ট হৈছে বছৰ পৰীক্ষা হৈ আছে কিন্তু আগতে 2-1 বছৰ আগৰ পৰা একদম 2 বছৰ 3 বছৰ মূৰে তেনেকৈ নটিফিকেশ্যন ওলায় ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় কাৰণ এটা বস্তুকে পঢ়ি কিমান পঢ়ি থাকিব আৰু তেতিয়া নিজকে ভাবোঁ যে ইমানখিনি পঢ়িলোৱে যেতিয়া পৰীক্ষাটো ভালকৈ দি চাওঁ ভাল হ'বও পাৰে মোৰ মনত এটা বিশ্বাস আছিলে যে ভাল হ'ব বুলি মই ভাবিছিলোঁ কাৰণ সেইটো নাভাবিলে আপুনি কেতিয়াও মটিভেট হ'ব নোৱাৰে নিজকে আপুনি মটিভেট কৰিব লাগিব প্ৰথমতে নিজক মটিভেট কৰাটো উচিত লগৰ সকলোৱে মা দেউতা বন্ধু বান্ধৱী সকলোৱেতো মটিভেট কৰেই কিন্তু নিজৰ মটিভেশ্যনটো বহুত জৰুৰী সুন্দৰ আৰু ভাই ইয়াৰ বাহিৰে গান গোৱা বা এনেকুৱা কিবা কিবা সৰুতে কেতিয়াবা গান চান বা গান শিকিছিলোঁ মই ক্লাছিকেল শিকিছিলোঁ কিন্তু তেনেকৈ স্কুলত বা কলেজত তেনেকৈ গান গাইছোঁ এনেই তেনেকুৱা প্ৰফেচনেল ছিংগাৰ আচ্ছা যেতিয়া আমাৰ গণৰাজ্য দিৱস আহি আছে তেনেকুৱা কিবা অলপ হ'ব পাৰে নেকি অলপ মানে এটা শেষত মিউজিকেলি মানে তোমাৰ এই তুমি চেলিব্ৰেশ্যন কৰা হৈছে নিচিনা হ'ব যেনেকুৱা তোমাৰ সুন্দৰ ফলাফলটো কিবা এটা সম্ভৱ হ'ব পাৰে নেকি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা বুকুতে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিজানতে চেঁচাটো পাল নামি অহা ৰ'দলে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো
এন্ধাৰো সঁচামো বহু যুগৰে আপোন নিজানত গান মোৰ শেষ হোৱা ভাবো তোমাৰ বুকুত থেংক ইউ কিন্তু লিৰিক্সটো হ'ব মানে যিয়ে নহওক লিৰিক্সটো পিছৰ কথা এতিয়া ইমান জুবিন গাৰ্গৰ জনপ্ৰিয় আৰু এনেকুৱা জটিল গীত এটা আমিতো সুন্দৰ অনুভৱ কৰিছো আৰু হয়তো কোনো ৰেগুলাৰ প্ৰেক্টিচ নাই আজি হঠাৎ কৈ দিয়াৰ কাৰণে এইটো হ'ল গতিকে তোমাৰ সেইটো এটা আছে গতিকে এইটো আমি এটা ক'ব পাৰোঁ যে আপোনালোকেও যিসকলে আমাৰ শিক্ষাৰ্থীসকলেও এইদৰে নিজৰ সেই অনুশীলনৰ মাজতে এই ধৰণৰ গীত বা তেনেকুৱা এটা ব্ৰেইনটোক এটা ৰিলেক্সেশ্যনত ৰাখিব পাৰে আমি আৰু কিতাপ গ্ৰন্থ অধ্যয়নৰো কিবা বাহিৰা কিতাপ বাহিৰা কিতাপ কিন্তু মই তেনেকে পঢ়া নাই পচিবল নহয় সময়টো মানে পচিবল হয় আচ্ছা কিন্তু মোৰ তেনেকে পঢ়া হোৱা নাই আচ্ছা 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 অসমীয়া গ্ৰন্থৰ লেখকৰ গ্ৰন্থ কেতিয়া পঢ়া এনে দুই এখন পঢ়িছিলো কিন্তু তেতিয়া ইংলিছ মিডিয়াম কাৰণে সুধিছো দুই এখন কেতিয়াবা নভেল বা তেনেকুৱা তেনেকুৱা পঢ়িছিলো মই এতিয়া তেনেকে আৰু মেইনলি এই কিতাপবিলাক যেতিয়া মই অধ্যয়ন কৰি থকা সময়ত কোচিং চেণ্টাৰৰ পৰাতো গাইডেঞ্চ দিয়ে তথাপিতো যেতিয়া আমি মাৰ্কেটত পোৱা মানে আমাৰ ইণ্ডিয়া টুডে মেগাজিনৰ বা বিভিন্ন সেই ধৰণকে পঢ়িব লাগে নেকি বা কিতাপ মানে শেহতীয়া বা কিতাপ বেলেগ ধৰণৰ কিতাপ পঢ়িব লাগে নেকি হয় মেগাজিন চেগাজিন বহুত পোৱা যায় কিন্তু কোচিং চেণ্টাৰৰ পৰা যিখিনি মেটেৰিয়েল দিয়ে সেইখিনিও এনাফ নহয় ষ্টেণ্ডাৰ্ড বুকছ আছে বহুত যেনেকুৱা ইণ্ডিয়ান পলিটি কাৰণে লক্ষ্মীকান্ত বুলি এখন বুক আছে সেইখন বাইবেল বুলি কোৱা হয় একদম এবাৰ নাম এম লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি যিখন বুক এম লক্ষ্মীকান্তৰ বুক হয় সেইখন বহুত ইম্পৰ্টেণ্ট বুক হয় পলিটিৰ কাৰণে সেইখন পঢ়িলে আৰু বেলেগ বুক পঢ়িব নালাগে তেনেকুৱা ধৰণৰ বিপিন চন্দ্ৰৰ হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী বুক এখন আছে তেনেকুৱা ধৰণৰ ডেডিকেটেড বুক আছে এথিক্স এণ্ড ইণ্টিগ্ৰিটি বুলি নতুন এটা ছাবজেক্ট আছে সেইটো লেক্সিকন বুলি বুক এখন আছে তেনেকুৱা ধৰণৰ বুকছবোৰ পঢ়িব লাগে গতিকে আমি এই চমুহা ক্ষেত্ৰত ভালেখিনি কথা অৱগত হ'লোঁ আৰু আমি শুভকামনা জনাইছোঁ যে এইটো এটা নতুন জবলৈকে যিটো ট্ৰেন্সফাৰিং যিটো এইটো শুভ আৰম্ভণি হওক আৰু পৰৱৰ্তী সময়ছোৱাত আৰু অধিক প্ৰয়াস কৰি এই আগ্ৰহ যিহেতু আছে আৰু অধিক ভাল ভাল ফলাফল হওক তেনেকৈ আমি কামনা কৰিছোঁ আৰু আজি সন্দীপ ডেকাৰ এই সফলতা নিশ্চিতভাৱে তেওঁৰ পিতৃ মাতৃ তেওঁৰ শিক্ষাগুৰু বন্ধু বান্ধৱসকল আজি উৎফুল্লিত কৰি আমি এনেকুৱা সন্দীপ ডেকা আৰু বহুত হওক আপকামিংসকলে কিছু মেছেজ পাওক উৎসাহ পাওক গতিকে সেই ইতিবাচক বাৰ্তাৰে আগবাঢ়ি যাওক তাৰ বাবে আমি সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময় আৰু অধিক মংগলময় হওক আৰু তোমালোকৰ যিখিনি কাম কাজ যিটো ছাৰ্ভিচ টু দ্য নেশ্যন ছাৰ্ভিচ টু দ্য ষ্টেট বোলে সুন্দৰভাৱে আগবাঢ়ি অসমখন দেশখন বা সমাজখন সুন্দৰভাৱে থকাৰ যিটো প্ৰক্ৰিয়া আৰু সুগম তাকে কামনা কৰিছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ ডেম'ক্ৰেচি লাইফৰ এই বিশেষ সাক্ষাৎকাৰ পৰা মই মৰম কুমাৰে বিদায় দিছোঁ ধন্যবাদ